হোজাই জেলায় একদিনে 14টি জল সরবরাহ কেন্দ্র উদ্বোধন। কেন্দ্রীয় সরকারের জনকল্যাণমূলক প্রকল্পগুলির মধ্যে একটি জল জীবন মিশন। এই প্রকল্পের লক্ষ্য প্রতিটি বাড়িতে 55 লিটার বিশুদ্ধ পানীয় জল সরবরাহ করা। হর ঘর নল হর ঘর জল এই বাক্যকে বাস্তব রূপ দিতে লঙ্কা শহরের পার্শ্ববর্তী কাকি অঞ্চলে 14টি জল প্রকল্পের উদ্বোধন করা হলো। হোজাইয়ের জেলাশাসক লাচিত কুমার দাস, লামডিংয়ের বিধায়ক শিবু মিশ্র এবং বিধায়ক রামকৃষ্ণ ঘোষ প্রকল্পগুলোর আনুষ্ঠানিক উদ্বোধন করেন। উপস্থিত স্থানীয় জনসাধারণের উদ্দেশ্যে এদিন জনস্বাস্থ্য কারিগরি বিভাগের কৌশলীরা এবং জেলা প্ৰশাসকের কর্মকর্তারা জল জীবন প্ৰকল্পের সুবিধা নিয়ে বক্তব্য রাখেন। আমাৰ এতিয়া মাৰ্চৰ ভিতৰত আমি সৰ্বমুঠ 300খনমান আঁচনি আমি সম্পূৰ্ণ কৰিম বুলি আমি আশাবাদী আৰু 3খন আনুমানিক একোখন আঁচনিৰ ব্যয় 1.5 কোটি বা 2 কোটি টকাৰ ভিতৰত হয়। সৰু সৰু যিখিনি আমাৰ আঁচনি আছে আৰু ডাঙৰ যিখিনি আঁচনি আছে, আমাৰ একোখন আঁচনি এতিয়া আমাৰ গেটাৰ কাকি অঞ্চলত আমাৰ ফ্ল'ৰাইড পোৱা গৈছিল কাৰণে তাতে আমাৰ এখন ডাঙৰ আঁচনি লোৱা গৈছে। গেটাৰ কাকি সেইখনৰ মূল্য 25 কোটি টকা। ঠিক তেনেধৰণে আমাৰ তেনেকুৱা বৰ বেছি নাই। আমাৰ 5 কোটিৰ ওপৰত আমাৰ 12-14খন মানে আঁচনি আছে। বাকী কিন্তু আমাৰ মুখ্য সংখ্যক আঁচনি আমাৰ এনেকুৱা 1.5 পৰা 2 কোটি টকাৰ ভিতৰত আছে। আৰু আঁচনিসমূহৰ কামো আমি এতিয়ালৈকে আমি যিমান আশা কৰিছিলোঁ তাতকৈ আমি সৌভাগ্যৱান যে আমি তাতকৈ বেছি ভালহে প্ৰগ্ৰেছ পাইছোঁ। আৰু বিশেষকৈ আমাৰ কণ্ট্ৰেক্টৰ যিসকল বন্ধুৱে আমাৰ ইয়াত কাম কৰিছে, যথেষ্ট ভালকৈ কাম কৰিছে, আমাৰ লগত যথেষ্ট সহায় সহযোগ কৰি, আৰু আমিও তেওঁলোকক যিমান পাৰোঁ আমাৰ ফালৰ পৰা সহায় সহযোগ কৰিছোঁ। কিন্তু আমি এটাই কৈছোঁ যে ৰাইজৰ আঁচনি ৰাইজলৈ আমি কৰি আছোঁ। গতিকে আঁচনিসমূহৰ কাম খুব সুন্দৰ হ'ব লাগিব। যিটো আমাৰ কোৱালিটি বুলি কওঁ, সেই গুণগত যিটো মানদণ্ড সেইটো সদায় অক্ষুণ্ণ থাকিব লাগিব। আৰু আমাক বিভিন্ন ধৰণৰ সামগ্ৰীৰ কাৰণেও আমাক হেডকোৱাৰ্টাৰৰ পৰা আমাক ধৰি দিছে কি দিব লাগিব নালাগিব। গতিকে তাতে আমি কিছু মানে শংকামুক্ত হৈছোঁ। কাৰণ কেতিয়াবা কি হয়, আমাৰ ওচৰো হয়তো কেতিয়াবা এনেকুৱা বস্তু মানে মানুহে ইউজ কৰিব পাৰে, কিন্তু সেইবোৰৰ কাৰণেও আমাৰ এতিয়া আমি শংকাৰ পৰা বাহিৰত আছোঁ। কিয়নো আমাৰ লগত আমাৰ থাৰ্ড পাৰ্টি এজেঞ্চিও আছে। তেওঁলোকেও এই গুণগত যিবোৰ মানদণ্ড তেওঁলোকে আমাক চাই মেলি দিয়াৰ পিছতে তেওঁ কণ্ট্ৰেক্টৰ এজনে আঁচনিখনৰ কৰা কামৰ পৰিৱৰ্তে পইচা পাবলৈ সক্ষম হয়। গতিকে কিন্তু নাই, আমাৰ হোজাইত মই যিটো দেখা পাইছোঁ, মই বেলেগ য'তো দেখা পাইছোঁ তাৰ তুলনাত আমাৰ হোজাই জিলাত যথেষ্ট সুন্দৰ কাম হৈছে। আৰু আমি সেইকাৰণে খুবেই আশাবাদী যে আমি খুব ভাল কাম কৰি আমি হোজাইত দেখুৱাব পাৰিম। এই 16টা আঁচনিয়ে লগ জনাইছোঁ। এনেকুৱা এটা মহান আজিৰ দিনত ময়ো ইয়াৰ অংশীদাৰ হ'ব পাই খুব সৌভাগ্যৱান অনুভৱ কৰিছোঁ। একেলগে ইমান সংখ্যক ৰাইজক আমি তেওঁলোকৰ দুৱাপদূলি মুখলৈ পানীখিনি আমি লৈ যাব পাৰিছোঁ। মই অনুৰোধ কৰিম, মই হোজাই টিমকো মই চেগতে খুব তেওঁলোকক ধন্যবাদ জনাইছোঁ। আটাইখিনিয়ে খুব কষ্ট কৰিছে। প্ৰশাসনৰো ছাপোৰ্ট, আমাৰ MLA ছাৰ 2জন MLA আজি আহিছিল, তেওঁলোকৰ ছাপোৰ্ট সঁচাই, আৰু সৰ্বোপৰি ৰাইজৰ মানে যিখিনি সহযোগ। মই তৃতীয়বাৰৰ কাৰণে এই আঁচনিটোত আহিছোঁ। মানে ফুল এটা যেনেকৈ ফুলি উঠিছে, আজি মানে সম্পূৰ্ণ প্ৰস্তুতিত হৈছে। ৰাইজৰ সহযোগ সঁচাকৈ মানে অনুকৰণীয়। মই আশা কৰিম যে খুব ছাকচেছফুল হ'ব জল জীৱন মিছন। ধন্যবাদ। লঙ্কা থেকে বিপ্লজিৎ দেবের রিপোর্ট, গণ আওয়াজ।